এইবাৰ এনডিএ চৰকাৰ হ'ব, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ আকৌ মুখ্যমন্ত্ৰী হ'ব। এইটো একেবাৰে 100% চিয়ৰ। তেওঁলোকৰ এই লম্ফজম্ফটো 4 তাৰিখলৈকে থাকিব, পিছদিনাৰ পৰাই মনে মনে থাকিব। 4 তাৰিখলৈ মাত্ৰ কেইদিনমানহে আছে। এইকেইদিন তেওঁলোকে চৰকাৰ বনাই লওক, অলপ মানুহৰ মৰম আশীৰ্বাদ মৰম আৰু যি দান মৰঙনি লাগে গোটাই লওক চৰকাৰ কৰিম বুলি। চাওক, কংগ্ৰেছৰ লগত থকা বিৰোধীয়ে জানে যে এইবাৰ অসমৰ জনসাধাৰণে বিৰোধীক নৎখাত কৰিছে আৰু শাসকীয় পক্ষক মানে এনডিএৰ প্ৰাৰ্থীকে ভোটদান কৰিছে, বেছিভাগ এনডিএ প্ৰাৰ্থী। এই কথা জানে আৰু সেইকাৰণে এতিয়া EVM-ৰ নাম লৈছে। পিছত ক'ব যে টেম্পাৰিং কৰিলে, ইটো কৰিলে, সিটো কৰিলে। কাৰণ চাওক, বিৰোধীৰ যিটো ভূমিকা আছে, যোৱা সময়ছোৱাত বিৰোধীৰ ভূমিকা পালন কৰা নাই। গণতন্ত্ৰত বিৰোধীৰ ভূমিকাটো অত্যন্ত গুৰুত্বপূৰ্ণ। একোৱেই নাই, কেৱল নিৰ্বাচনৰ সময়ত তেওঁলোকে চিঞৰ বাখৰ অলপ কৰিছে আৰু নিৰ্বাচনটো হৈ যোৱাৰ পিছত এইকেইদিন লম্ফজম্ফ কৰিছে। 2016 চনৰ যিটো পৰিৱেশ 21ত আৰু অলপ বেলেগ হৈছে। বেছি সঁহাৰি ৰাইজৰ আমি প্ৰত্যক্ষ কৰিছিলোঁ আৰু এইবাৰ তাতোতকৈ বেছি সঁহাৰি আমি প্ৰত্যক্ষ কৰিছোঁ। মই 100% এইবাৰ এনডিএ চৰকাৰ হ'ব, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ আকৌ মুখ্যমন্ত্ৰী হ'ব। এইটো একেবাৰে 100% চিয়ৰ। তেওঁলোকৰ এই লম্ফজম্ফটো 4 তাৰিখলৈকে থাকিব, পিছদিনাৰ পৰাই মনে মনে থাকিব। 4 তাৰিখলৈ মাত্ৰ কেইদিনমানহে আছে। এইকেইদিন তেওঁলোকে চৰকাৰ বনাই লওক, অলপ মানুহৰ মৰম আশীৰ্বাদ মৰম আৰু যি দান মৰঙনি লাগে গোটাই লওক চৰকাৰ কৰিম বুলি। চাওক, কংগ্ৰেছৰ লগত থকা বিৰোধীয়ে জানে যে এইবাৰ অসমৰ জনসাধাৰণে বিৰোধীক নৎখাত কৰিছে আৰু শাসকীয় পক্ষক মানে এনডিএৰ প্ৰাৰ্থীকে ভোটদান কৰিছে, বেছিভাগ এনডিএ প্ৰাৰ্থী। এই কথা জানে আৰু সেইকাৰণে এতিয়া EVM-ৰ নাম লৈছে। পিছত ক'ব যে টেম্পাৰিং কৰিলে, ইটো কৰিলে, সিটো কৰিলে। কাৰণ চাওক, বিৰোধীৰ যিটো ভূমিকা আছে, যোৱা সময়ছোৱাত বিৰোধীৰ ভূমিকা পালন কৰা নাই। গণতন্ত্ৰত বিৰোধীৰ ভূমিকাটো অত্যন্ত গুৰুত্বপূৰ্ণ। একোৱেই নাই, কেৱল নিৰ্বাচনৰ সময়ত তেওঁলোকে চিঞৰ বাখৰ অলপ কৰিছে আৰু নিৰ্বাচনটো হৈ যোৱাৰ পিছত এইকেইদিন লম্ফজম্ফ কৰিছে। 2016 চনৰ যিটো পৰিৱেশ 21ত আৰু অলপ বেলেগ হৈছে। বেছি সঁহাৰি ৰাইজৰ আমি প্ৰত্যক্ষ কৰিছিলোঁ আৰু এইবাৰ তাতোতকৈ বেছি সঁহাৰি আমি প্ৰত্যক্ষ কৰিছোঁ। মই 100% নিশ্চিত যে এইবাৰ এনডিএ চৰকাৰ হ'ব, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ আকৌ মুখ্যমন্ত্ৰী হ'ব। এইটো একেবাৰে 100% চিয়ৰ। তেওঁলোকৰ এই লম্ফজম্ফটো 4 তাৰিখলৈকে থাকিব, পিছদিনাৰ পৰাই মনে মনে থাকিব। 4 তাৰিখলৈ মাত্ৰ কেইদিনমানহে আছে। এইকেইদিন তেওঁলোকে চৰকাৰ বনাই লওক, অলপ মানুহৰ মৰম আশীৰ্বাদ মৰম আৰু যি দান মৰঙনি লাগে গোটাই লওক চৰকাৰ কৰিম বুলি। চাওক, কংগ্ৰেছৰ লগত থকা বিৰোধীয়ে জানে যে এইবাৰ অসমৰ জনসাধাৰণে বিৰোধীক নৎখাত কৰিছে আৰু শাসকীয় পক্ষক মানে এনডিএৰ প্ৰাৰ্থীকে ভোটদান কৰিছে, বেছিভাগ এনডিএ প্ৰাৰ্থী। এই কথা জানে আৰু সেইকাৰণে এতিয়া EVM-ৰ নাম লৈছে। পিছত ক'ব যে টেম্পাৰিং কৰিলে, ইটো কৰিলে, সিটো কৰিলে। কাৰণ চাওক, বিৰোধীৰ যিটো ভূমিকা আছে, যোৱা সময়ছোৱাত বিৰোধীৰ ভূমিকা পালন কৰা নাই। গণতন্ত্ৰত বিৰোধীৰ ভূমিকাটো অত্যন্ত গুৰুত্বপূৰ্ণ। একোৱেই নাই, কেৱল নিৰ্বাচনৰ সময়ত তেওঁলোকে চিঞৰ বাখৰ অলপ কৰিছে আৰু নিৰ্বাচনটো হৈ যোৱাৰ পিছত এইকেইদিন লম্ফজম্ফ কৰিছে। 2016 চনৰ যিটো পৰিৱেশ 21ত আৰু অলপ বেলেগ হৈছে। বেছি সঁহাৰি ৰাইজৰ আমি প্ৰত্যক্ষ কৰিছিলোঁ আৰু এইবাৰ তাতোতকৈ বেছি সঁহাৰি আমি প্ৰত্যক্ষ কৰিছোঁ। মই 100% নিশ্চিত যে